মজা মজা ভাই কেনে জনাটো সকলে আহিব মহাশয় আপুনি ননচেন্স নেকি খালি এটা মন্ত্ৰ আছে সেইটো মনত ৰাখিব লাগিব তেখেতক 4জন অপহৰণকাৰীয়ে অপহৰণ কৰি আনিছিল আৰু গুড মৰ্নিং সকলোকে এতিয়া ৰাতিপুৱা টাইম হ'ল 9:31 আৰু গৈ আছোঁ এতিয়া বৰ্তমান পাঠশালা আৰু পাঠশালা এতিয়া যিটো কামত গৈছোঁ বহুত বেছি ডাঙৰ কাম মানে কৈ আছোঁ প্ৰথমতে অংকুৰহঁতৰ ঘৰলৈ যাওঁ গৈ কিনে তাহাৰ ঘৰত যাই কিনে চবখিনি কৈ আছোঁ কিন্তু অংকুৰে গমেই পোৱা নাই মই তাহাৰ ঘৰকলৈকে যাই আছোঁ মানে ফোন মাৰি আছোঁ কিন্তু সি ফোন উঠোৱাই নাই আৰু এই যিটো ৰাস্তা আছিলে এই ৰাস্তাটো অলপমান অহল বহলকৈ বনাবলৈ ধৰিছে তাৰমানে চাওক পুৰা কাম চলিয়ে আছে এনেকৈ ৰাস্তাৰ কাম কৰি থাকিব কিন্তু এই সময়ত আপোনালোকে এটা মন্ত্ৰ মুখস্থ কৰি লওক তেতিয়াহে আপোনালোকৰ কামত আহিব আৰু মন্ত্ৰটো হৈছে আপনা টাইম আইগা মানে কিয় আপনা টাইম আইগা বুলি কৈছোঁ মানে ভিডিঅ'টো লাষ্টত আপোনালোকে গম পাব আৰু ভাই এটা মন্ত্ৰ ভাই মনত ৰাখিব লাগিব আপনা টাইম আইগা এই মন্ত্ৰটো আপোনালোকে মনত ৰাখক কিয় কৈছোঁ জুবিন দাস চিনেমা ভাই ফুল জছত আছোঁ আৰু আজি অংকুৰহঁতৰ ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ তো ৱেলকাম টু মাই ইউটিউব চেনেল চিকে ট্ৰেভেল তো ধামাকা बनता है गाइस चलिए शुरू करते हैं आज का वीडियो तो मैंने राजनीतिक चिंती आरंभ करता है अरे जोता पिंधि আছে গন লৈ না নলৈ ভাই হে মই আজি কিনিম ৰানত আৰু গৈ আছো এতিয়া বৰ্তমান পাঠশালা চিনেমা হল কাৰণ আজি জুবিন দাৰ ৰাজনীতি চিনেমাখন আজি মুক্তি পাব তো গৈ আছো আমি তেতিয়া অলপমান দেৰি কৰিলাম দেৰি হ'ল এতিয়া আমি ফুল কিতাপত যাই কিনে আধা ঘণ্টাত যাই পাব লাগিব এনেকৈ আহি পালো পাঠশালা চিনেমা হল চাইকেলখন ফুল চিফটিত হলৰ ভিতৰতে এতিয়া থৈ দিওঁ আৰু সাংবাদিকৰ ৰূপত আমাৰ জুবিন দা 11 বজাৰ পৰা ৰাজনীতিৰ শ্ব' আছে কিন্তু এতিয়ালৈকে টিকট দিয়া নাই আৰু পিছফালে চাওক সাংবাদিকৰ ৰূপত আমাৰ জুবিন দা এটা কথা দিয়ক এইটো পাৰ্ট 1 হে আৰু পাৰ্ট 2 আহিব ভাই আৰু আমি চাম 135ত আৰু এটা কথা জুবিন দা চিনেমা বুলি ক'লে অলপ মানুহ আগতে মানে মিছন চাইনা বা ভিডিঅ'টো দেখিছিলোঁ আমি কাঞ্চনজংঘাত যিমান মানুহ মানে লাইন একদমেই একেলগে গুচি গৈছে কিন্তু এইবাৰ মানে কি মানুহ নাই ৰাজনীতিৰ কাৰণটো কি মানুহ ইমান আৰু এই চিনেমাখনত তপন দাস আপোনালোকে জানেই আৰু বৰষা ৰাণী বিষয়া জুবিন গাৰ্গক আপোনালোকে দেখা পাব সাংবাদিকৰ ৰূপত আৰু টাইম চাওক এতিয়া 10:41 আৰু শ্ব' আছে 11টাৰ পৰা টিকটে বনাই আৰু এতিয়া চিনেমা হলত আছোঁ কিন্তু মানুহ চাওক বেছি নাই সেইকাৰণে শ্ব' এতিয়ালৈকে হোৱা নাই অ দাদা কি হ'ব আমিতো অডিয়েঞ্চ চাই আছোঁ অডিয়েঞ্চ অলপ ভুলে হয় আৰু অসমীয়া চিনেমাত ইমান দুৰ্বল কণ্ডিশ্যন মানে ইমান ধুনীয়া ষ্টৰি ইমান ধুনীয়া অভিনয় ইমান জুবিন দা আছে বৰ্ষা ৰাণী আছে আমাৰ লোকেল হেৰি সঞ্জীৱ দা আছে আপোনালোকে সকলোৱে আগবাঢ়ি আহক যাতে আমাৰ যিখিনি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী আছে সেইখিনি যাতে আগবঢ়াই লৈ যোৱাত যাতে সহায় হয় আৰু ফাইনেলি সুখৰ হ'ব যে টিকট দি দিলে নাকি ভাই 11টা বাজি গ'ল কেইটা বাজিল এতিয়া 11:02 তথাপিতো টিকট দিছি ভাল লাগে তো ফাইনেলি টিকট আহি গ'ল এতিয়া চাব লাগে ৰাজনীতি তো মাথা বিষাই আছিল সেইকাৰণে অলপমান চাই লৈ ল'লো হ'লেও ভিতৰত চাহ বেচবা আহিছিল সেইকাৰণে চাহ খাই গ'ল বা ভাই আন্ধাৰ দুখনে আৰু বহুত মানুহ কম হলৰ ভিতৰত কিন্তু বহি আছোঁ আৰু কি হয় নাইছিলোঁ নাই কি ভাই মোটামুটি 13টামান মানুহ তো এইফালে চিনেমা লাগি গ'ল এতিয়া চাব লাগে আৰু এতিয়া চিনেমাখন চাই কিনে আপোনালোকক ৰিভিউটো দিবলৈ চেষ্টা কৰিম কেনেকুৱা তো চাই লওঁ আগতে তো আৰম্ভ হৈ গ'ল চিনেমা তো এনেকৈ আৰম্ভ হৈ গ'ল ৰাজনীতি 1500 বিঘাৰ এখন অটল পুৰণা মাজত আছোঁ আমি কেইজন অপহৰণকাৰী আছে আমি নাজানো তেখেতক 4জন অপহৰণকাৰীয়ে অপহৰণ কৰি আনিছিল আৰু 3জন ইতিমধ্যে আৰক্ষীৰ হাতত নিহত হৈছে আৰু 4জন আমি সন্ধান পোৱা নাই এই বিষয়ে মই আপোনালোকক জনাম কাইলৈ আমাৰ এই গসিপ নিউজত আজিলৈ সময় হ'ল ডোন্ট ফৰগেট টু আপোনাৰ ঘৰৰ কাৰণে অকণমানো সময় নাই আৰু কিবা বেমাৰ হ'লেও আপোনাৰ খবৰ ল'বলৈ সময় নাই মহাশয় আপুনি ননচেন্স নেকি আপুনি নেজানে নেকি CM ছাৰৰ অফিচলৈ আননোন নম্বৰৰ পৰা ফোন কৰি যে লাভ নাই তোমাৰ চান্স এনেও আহিব গেৰাণ্টি খালি এটা মন্ত্ৰ আছে সেইটো মনত ৰাখিব লাগিব মন্ত্ৰ কি মন্ত্ৰ আপোনাৰ টাইম আয়েগা কয় তেওঁলোকক লৈ আহিব যদি পিতা মন্ত্ৰ অ ভাই কি কবি এনেকৈ ইণ্টাৰভেল হৈ গ'ল এখনিকলৈকে মজা মানে চলি আছে আৰু তো এতিয়া বাকীখিনি কি হয় চাওঁ আৰু মনে মৰি গৈছি কিন্তু তাৰপিছত জীয়াতে থকা বুলি ভাবি কিনে ধুতি নিপিন্ধি হ'ল এই কথা নাই আপুনি নিজকে পজিটিভ কৰি ৰাখিবলৈ চেষ্টা কৰক মহাশয়লৈ মোৰ প্ৰশ্ন সেইজন কোন আছে
তো এনেকৈ শেষ হৈ গ'ল ৰাজনীতি চালো কেনে হৈছিল দাদা মজা মজা ভাই কেনে জুবিন দাৰ চিনেমা ভাল লাগছি না কিবা ক'বা নেকি বঢ়িয়া না ৰাইজক আহিবা দিবা না সকলোৱে আহিব তো সকলোৱে আহি যাওক ৰাজনীতি চাব আৰু কোন বনাইছে ৰিভিউটো গৈ কিনে বাহিৰত দি আছো ইয়াতে অলপমান আন্ধাৰ চান্ধাৰ আছে অংকুৰ ভাই কি কবি মানে চিনেমাখন চাই কিবা আল্টিমেট লাগিল ৰাস্তাত যাই কিনে ৰিভিউটো দি আছো আৰু এনেকৈ আহি পালো এটা খুব সুন্দৰ ধুনীয়া পৰিৱেশ আমাৰ ধুনীয়াকৈ চালো জুবিন দাৰ ৰাজনীতি তো আপোনালোকক মই থুলমূলকৈ মানে ক'বলৈ চেষ্টা কৰিম মানে ষ্টৰিটো কেনেকুৱা তো এতিয়া আমাৰ কেমেৰা পাৰ্চনত আমাৰ সহযোগ কৰিব অংকুৰ ভাই ধৰ তো চিনেমাখন চাই আহি এটা কথাই ক'ম যে আমি সকলোৱে প্ৰথমতে কৈ লওঁ এই কথাখিনি আমি সকলোৱে মিলি কিনে আমাৰ যিখিনি ফিল্ম ইণ্ডাষ্ট্ৰি আছে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি এইখিনি ছাপোৰ্ট কৰিব লাগে সকলোৱে মিলি কিনে মোৰ অলপ মাথাটো টিঙি আছে তাৰমানে মাথাটো বিহোৱা আনিছে সেইটো ইগন'ৰ কৰক মানে মই নিজে ইগন'ৰ কৰিম কৰি কিনে এই কথাখিনি ক'ম যে আপোনালোকে আহক অসমীয়া চিনেমা চাওক জুবিন দাই যেনেকৈ আমাৰ মানে ফিল্ম ইণ্ডাষ্ট্ৰিটো আগুৱাই লৈ যাব জুবিন দা বুলি নহয় আচলতে অলপ কেইদিনমান আগতে বন্ধু আহিল তাৰপিছত ৰবি শৰ্মা দাৰো কিবা এখন আহি আছে তাৰপিছত জুবিন দাৰে আহিছে চিকাৰ বুলি তাৰপিছত এনেকৈ বহুত কেইখন চিনেমা আহিছে আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে আজি মোৰ হলত গৈ কিনে এটাই বস্তুৱে বেয়া লাগিছে যে কি হলত চিনেমা চাবৰ কাৰণে মানুহ নাই গণবা পৰা মানুহ 17টা ভাই মই এয়া ক'লোঁ বহুতখিনি বেছি বেয়া লাগিছে গৈ কিনে আমি গৈছোঁ এটা একদম সঁচা কথা কওঁ ইয়াৰে পৰা গৈছোঁ আমি চিনেমা চাম বুলি পুৰা একদম ফুল পিকআপত গৈছোঁ তাকে লাগি য'ত আমাৰ লাগে 40 মিনিট যাই পাতে 20 মিনিট লাগছে এয়া ক'লোঁ এনেকুৱা ফুল পিকআপত গৈছোঁ গৈ কিনে ব্লুটুথত নাপাম কিজানে কাৰণ জুবিন দা চিনেমা যেনেকৈ মিছন চাইনা কাঞ্চনজংঘাত যেনেকৈ এটা যেনেকুৱা পৰিৱেশ হৈছিল সেনেকুৱা হ'ব বুলি ভাবিছিলোঁ কিন্তু গৈ কিনে দেখা পালোঁ যে কিবা এটা বেলেগহে দেখোঁ পৰিৱেশ আজি তো চিনেমাখনৰ মূল কাহিনীটো মানে জুবিন দা হৈছে এজন সাংবাদিক তো সাংবাদিকে কি কৰে আপোনালোকে জানেয়ে তো আৰু এটা কথা কওঁ এই চিনেমাখন চাই কিনে মোৰ অলপমান তাৰমানে ডাউট দিয়ক এইটো মোৰ পাৰ্চনেল ডাউট আপোনালোকৰ বা কি আপোনালোকৰ যদি চাব হয় সেই বস্তুটো গম পাব যে নায়ক চিনেমা যিখন আছিল নায়ক চিনেমাখনৰ অলপমান সেনেকুৱা আৰ্হিত কেৱল নায়ক চিনেমাখনত অনিল কাপুৰে ডাইৰেক্ট নিজে সেইটো তাৰমানে প্ৰশ্ন কৰিছিল নায়ক চিনেমাখনত যেনেকৈ তাৰমানে প্ৰশ্ন কৰিছিল যে প্ৰুফ দেখুৱাইছিল এটা এটা কৰি আপোনালোকে যদি জনে জনে চাইছে নায়ক চিনেমাখন হয়তো আপোনালোকে গম পায় কেনেকুৱা কি তো মই ইয়াতে আৰু বেছি নকওঁ কেনেকুৱা কি আছিল কেৱল ৰাজনীতি যে এটা যে মানে পইচাৰ খেলা সেই বস্তুটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে বাকী পাৰ্ট 1 2 হেনেকৈ সামৰি থৈ দিলে বাকি পাৰ্ট 2 চাবলৈ পুৰা একদম ফুল এক্সাইটেড ভাই পাৰ্ট 2 চাবি না ৰছ ফুল এক্সাইটেড ভাই পাৰ্ট 1 চাই পাৰ্ট 2 নাচলে হেতু মূৰ্খামি হ'ব মই এতিয়া কিবা হয় নাইনো 6 এ গুবই না 4 এ গুবই তো আপোনালোকক যিখিনি পাৰো মোৰ পাৰ্সোনেল ৰিভিউটো দিবলৈ চেষ্টা কৰিলো তো এইটো ভিডিও এখিনি আছিল যদি ভিডিওটো চাই ভাল লাইক কৰিব যদি নতুন সাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিওৰ লগত তেতিয়ালৈকে টাটা বাই বাই কলকাতা মুম্বাই লগ পাম নেক্সট ব্লগত আৰু যে আছে ধামাকা আহিছে কি আহিছে নাজানো দিয়ক বাই বাই লগ পাম নেক্সট ব্লগত